নমস্কাৰ জয় আহোম বন্ধুসকল যোৱাকালি যি ভিডিঅ'টো ভাইৰেল হৈছিল মই সেই ভিডিঅ'টোৰ বিষয়ে অলপ আলোচনা কৰিবলৈ লৈছোঁ। আলোচনাটো হ'ল যে বীৰ লাচিত থানাৰ নাম লৈ পেলাই কালি যি এটা ভিডিঅ' ভাইৰেল হৈছিল, ভিডিঅ'টো আমি আপোনালোকক অলপ প্লে কৰি আছোঁ তলত, আপোনালোকে শুনিব, তাৰ ভইচকেইটা শুনিব, কেনেধৰণৰ ভইচ আপোনালোকে গম পাব ভিডিঅ'টো কি এটা মানে সিহঁতৰ ভইচটো আপোনালোকে মই আজি সেইকাৰণে ভিডিঅ'টো বনাই আছোঁ। যি ঘৃণনীয় কাণ্ড সংঘটিত কৰিছে এই যে এটা সংগঠনে, গতিকে আমি সেই সংগঠনক ধিক্কাৰ জনাইছোঁ আৰু আমাৰ মিয়া সম্প্ৰদায়ৰ ওপৰত যি এটা অত্যাচাৰ আৰম্ভ কৰিছে সিহঁতে। ভিডিঅ'খিনি চাওক, ভিডিঅ'টো প্লে কৰি আছোঁ আপোনালোকে। জয় আহোম। বীৰ লাচিত নামটো লৈছে, আপোনালোকে চাইছে। আছু আৰু বীৰ লাচিত এই দুটা কথা আমি শুনা পাইছোঁ ভিডিঅ'টোত ক্লিয়াৰ। গতিকে কোনোবা না কোনোবা এজনে ভিডিঅ'টো কৰিছে, য'ত বীৰ লাচিত থানাৰ নামো আছে, আছুৰ নামো আছে। এতিয়া যোনে যিমান কওক সিহঁতৰে মানে মানুহৰ মানে ব্যক্তি হ'ব, সিহঁতৰ সংগঠনৰ ব্যক্তি হ'ব। ইয়াত যি অত্যাচাৰ চলে, এই চাক কেনেধৰণৰ লাত মাৰিছে, অত্যাচাৰ কৰা মানুহখিনি সেই গোটৰে হ'ব। চাইছে, অতি দুখ লগা কথা, এনেধৰণৰ হ'ব নালাগিছিল। গতিকে আমি সকলো অসমবাসীক মানে লগতে বীৰ লাচিত থানাৰ যি মানে হত্যাকৰ্তা আছে তেখেতসকলক অনুৰোধ জনাইছোঁ, এনেধৰণৰ ঘৃণনীয় কাণ্ড আপোনালোকে যাতে আগন্তুক দিনত কৰি পেলাই অসমখনত এটা বেলেগ ৰাস্তাত গতি কৰি বেলেগ দিশে গতি কৰিবলৈ লৈ নাযায়। গতিকে শান্তি শৃংখলা বজাই ৰখাৰ কাৰণে মই আজি ভিডিঅ'টো আপোনালোকক অলপ মানে দেখাই আছোঁ। গতিকে এনেকুৱা হ'ব নালাগে। অসমখনত আপোনালোকে থাকক, আমি থাকিব লাগিব, সকলোৱে থাকিব লাগিব অসমত। কাৰণ অসমত আমি পূৰ্বপুৰুষৰ পৰা অসমত থাকি আছোঁ। আমি মিয়া অসমীয়াৰ মাজত এনেধৰণৰ কোনো ধৰণৰ ভেদভাৱ আমি দেখা নাই। আজি এটা ঘটনা হৈছে, মিয়া ল'ৰা তিনিজনে এজনী অসমীয়াক ধৰ্ষণ কৰিছে মানিছোঁ, কিন্তু সেই ধৰ্ষণৰ যিটো ৰিজাল্ট আপোনালোকে গম পাইছে। গাঁওবাসীয়ে তেখেতসকলক বৰ্জন কৰিছে, এঘৰীয়া কৰিছে, জানাজা পৰা নাই, গাঁৱৰ মানুহে তেখেতক জানাজা দিয়া নাই, বা গাঁৱৰ যিটো সামূহিক যিটো কবৰস্থানত কবৰস্থ কৰা নাই। ইয়াৰ আৰু কি হ'ব লাগে, আৰু বিচাৰ মানে যিটো ঘৰৰ মানুহে যিটো ঘৰৰ ল'ৰাই এইবিলাক কাম কৰিছে সেই ঘৰক আৰু কি শাস্তি দিব লাগে। সামাজিক হিচাপে সিহঁতক এঘৰীয়া কৰা হ'ল। সকলো মানুহকতো মাৰি পেলাব নোৱাৰি, পৰিয়ালৰ এজনে দুখ কৰিছে, সকলোৱেতো দুখ কৰা নাই। গতিকে এজনৰ কাৰণে পৰিয়ালৰ সকলোক হাৰাশাস্তি কৰাটো আমি অতিকে দুখ পাইছোঁ। সেইটো নহয়, এটা জাতিক মুছলিম সম্প্ৰদায়ৰ মিয়া সম্প্ৰদায়ৰ মানুহৰ ওপৰত এনেধৰণৰ আঘাত কৰা আমি অতিকে ঘৃণনীয় বুলি দাবী কৰিছোঁ আৰু আমি ধিক্কাৰ জনাইছোঁ। যোনে যোনে এই কামবিলাক কৰিছে, এই অপৰাধীসকলক অতি সোনকালে ধৰি পেলাই পুলিচ প্ৰশাসনে যাতে ইয়াৰ উচিত ব্যৱস্থা কৰে, সেই বুলি আজি ভিডিঅ'টো বনাইছোঁ। ইয়াত কোনো ধৰণৰ মানে বিশৃংখলা কৰিবলৈ আমি ভিডিঅ'টো বনোৱা নাই। কিন্তু আপোনালোকে চাইছে ঘটনাটো সত্য হয়, কাৰণ এইটো আজিকালিৰ ঘটনা হ'ব। যিটো এনেধৰণৰ মন্তব্যৰ পিছতে এনেধৰণৰ কথা হ'বলৈ পালে, বহুত কেইজন মানে অসমৰ চুকে কোণৰ পৰা এনেধৰণৰ বহুত ভিডিঅ' আপোনালোকে শুনা পাইছে। মিয়াক থাকিবলৈ নিদিয়ে, মিয়াক হটাই দিব, একদিনৰ ভিতৰত হটাই দিব, আজিৰ পৰা 24 ঘণ্টা সময় দি দিছে, ইয়াৰ ভিতৰত মিয়া ওলাই যাব লাগে, নহ'লে মিয়াক মানে কি কৰিব আপোনালোকে চাইছে। তাৰ প্ৰতিৰোধ দেখা পাইছে আপোনালোকে ভিডিঅ'টো। মুখেৰে কোৱা কথাখিনি সিহঁতে বাস্তৱত প্ৰমাণিত কৰিছে। গতিকে আপোনালোকে এনেকুৱা কামত যোৱাৰ আগতে অসমৰ চিন্তা কৰিব, অসমত থাকিব লাগিব, শান্তি শৃংখলা বজাই ৰাখি আমাৰ অসমক সকলোৱে ৰাইজে একেলগ হৈ অসমখনক চলাই নিব লাগিব। ইয়াত কোনো ধৰণৰ দুষ্ট চক্ৰই যাতে এইখিনি কামৰ লাভ ল'ব নোৱাৰে, কাৰণ আমি অসমত থাকিব লাগিব। কাৰণ আমিতো অসম এৰি বাই নাযাওঁ, আমি অসমত জন্ম লোৱা, আমাৰ পূৰ্বপুৰুষ অসমৰ হয়। গতিকে আপুনিও অসমত থাকিবলৈ, আমিও থাকিব লাগিব। এদিন নহয়, জনম জনম থাকিব লাগিব। আমি থাকিম, অসমতে থাকিম, অসমৰ পৰা কেতিয়াও নাযাওঁ। অসমত জন্ম আমাৰ, অসম আমাৰ মাতৃভূমি, অসমীয়া ভাষা আমি ব্যৱহাৰ কৰোঁ। গতিকে অসমৰ কোনো ধৰণৰ আমি শান্তি শৃংখলা বজাই ৰখাত আমি যিমান পাৰোঁ চেষ্টা কৰিম। আপোনালোকে চেষ্টা কৰক,
আৰু বিশৃংখলা কৰিবলৈ চেষ্টা নকৰিব। অসমখনক বেলেগ এটা দিশত গতি কৰিবলৈ আপোনালোকে লৈ নাযাব, যাতে অসমখনক এটা আমি ভাল আগৰ দৰে আমি সকলোৱে মিয়া অসমীয়া হিন্দু মুছলিম আমি একেলগে থাকিব পাৰোঁ, সেইবুলি মই আজি ভিডিঅ'টো বনাইছোঁ। দুষ্ট চক্ৰ আছে বহুত মানুহৰ, 5টা আঙুলি একে সমান নহয়, এটা সংগঠনৰ 5টা মানুহ একে সমান নহয়, মানসিকতা বেলেগ বেলেগ থাকিব পাৰে। আপোনাৰ মানসিকতা মোৰ লগত নিমিলে, মোৰ মানসিকতা আপোনাৰ লগত নিমিলে, বা আপোনাৰ যি ভাই ককাই আছে, সমাজৰ 100 ঘৰ মানুহ থাকিলে 100 ঘৰৰ মাইণ্ড একে নহয়, বেলেগ বেলেগ হয়। গতিকে যিহেতু 5টা আঙুলি একে নহয়, আপোনালোকে গম পাইছে চাগে। কৰিছে কোনোবাই, কিন্তু ভুক্তভোগী আমাৰ মিয়া মানুহ আৰু কৰা মানুহ যোনে কৰিছে শৃংখল চলিহা কৰক আৰু বেলেগ মানুহ কৰক। নামটো শৃংখল চলিহাৰ হৈছে কাৰণ বীৰ লাচিত সেনা মেইন লিডাৰ হয় শৃংখল চলিহা। গতিকে মই শৃংখল চলিহাকৈ কৈছোঁ যে যোনে এই কাণ্ডটো কৰিছে তেখেতক আপোনালোকে উচিত শাস্তি দিয়ক, আৰু এনেধৰণৰ কাণ্ড যাতে ভৱিষ্যতত নহয়। অসমখনত এটা শান্তি শৃংখলা বজাই ৰাখি আমাৰ অসমখনক আগবঢ়াই নিব লাগিব, থাকিব লাগিব আমাৰ অসমত। সোণৰ অসমখন আমি কেনেকৈ গঢ়িব পাৰোঁ সেইটো চিন্তা কৰি মই আজিৰ ভিডিঅ'টো বনাইছিলোঁ। ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আগন্তুক দিনত আপোনালোকৰ এনেধৰণৰ ভাল ভাল ভিডিঅ' আনি কৰিম। আমি সকলোৱে অসমত থাকোঁ, অসমত এটা ভাল ৰূপত ৰূপান্তৰি কৰিম, আৰু যাতে আগন্তুক দিনত এনেধৰণৰ বিশৃংখলা সৃষ্টি নহয় সেইবুলি আমি মাজে মাজে আপোনালোকক ভিডিঅ' দি থাকিম। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব, চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব ইউটিউবত চাই থাকিলে, আৰু যদি ফেচবুকত চাই আছে ফ'ল' কৰি দিব মোৰ ভাৰতীয় অফিচিয়েল ফেচবুক পেজ। বন্ধুসকল, আজিৰ ভিডিঅ'টো এইটোৱে আছিল, আৰু আহিব ভিডিঅ' ভাল ভাল ভিডিঅ'। যদি লাগে ফ'ল' কৰি ৰাখিব মোৰ চেনেলটো, আপোনালোকৰ কাৰণে ভাল ভাল ভিডিঅ' মই দিবলৈ চেষ্টা কৰিম। গতিকে সকলোখিনি কাম সামৰি পেলাই মই ভিডিঅ' বনাওঁ। যদি ভুল হ'ব পাৰে, কিবা এটা ভুল হ'লে ক্ষমা কৰি দিব মোক, আৰু এনেধৰণৰ ভিডিঅ'ৰ কাৰণে মোৰ চেনেলটো ফ'ল' কৰি দিব। ঠিক আছে, নমস্কাৰ বন্ধুসকল, আহিছোঁ, নমস্কাৰ, জয় আহোম।